নমস্কাৰ সকলোকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী লাখপতি বাইদেউৰ তালিকাৰ আপোনাৰ নাম অহা নাই নেকি যদি হে নাম অহা নাই তেন্তে আপুনি মনত ৰাখক কিয়নো আপোনাৰ হাতত মাত্ৰ 6 দিন বাকি আছে এই 6টা দিনৰ ভিতৰত যদি হে আপুনি নতুনকৈ আবেদন নকৰে তেন্তে লাখপতি বাইদেউৰ এই 10000 টকাৰ পৰা আপুনি বঞ্চিত হ'ব অৰ্থাৎ এই 10000 টকা আপুনি নাপাব যদি আপুনি এনে যোগ্য হিতাধিকাৰী যি লাখপতি বাইদেউ আঁচনিৰ পৰা নাম কৰ্তন হৈছে বা লাখপতি বাইদেউ আঁচনিৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা নাই তেন্তে আপুনি আজি আবেদন কৰক 30 জুনলৈ আপোনাৰ হাতত সময় আছে এই 6টা দিনৰ ভিতৰত যদি আপুনি আবেদন নকৰে তেন্তে এই 10000 টকা আপুনি নাপাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে আহি গল লাখপতি বাইদেউক লৈ ডাঙৰ খবৰ লাখপতি বাইদেউক লৈ মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো লাখপতি বাইদেউৰ আঁচনিৰ বিগ আপডেট এই মুহূৰ্তত আমি দৰ্শকসকলক জনাই আছো লাখপতি বাইদেউৰ আঁচনিৰ যিসকলে আবেদন কৰিছিল আবেদন কৰা সকলৰ যদি এতিয়াও কাৰোবাৰ নাম তালিকাত অহা নাই তেনে তেওঁলোকৰ বাবে ভাল খবৰ লাখপতি বাইদেউৰ তালিকাত আপোনাৰ নাম অহা নাই নেকি আপোনাৰ হাতত মাত্ৰ 6টা দিন যদি আপোনাৰ নাম লাখপতি বাইদেউৰ তালিকাত যোগ্য হোৱাৰ পাছতো অহা নাই তেনে আপোনাৰ হাতত 6 দিন বাকি আছে 30 জুনৰ ভিতৰত আপুনি অন্তৰ্ভুক্ত কৰক নাম অৰ্থাৎ 30 জুনৰ ভিতৰত আপুনি নতুনকৈ কৰিব লাগিব আবেদন 30 জুনৰ ভিতৰত অন্যথা নাপাব 10000 সময় উকলি গলে কিন্তু আপুনি 10000 টকা নাপাব বা 10000 টকাৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব মুখ্যমন্ত্ৰীয়ে গোটৰ মহিলাসকলক দিছে ইতিমধ্যে ডাঙৰ খবৰ যোগ্য মহিলাৰ নাম বাদ পৰিছে নেকি আঁচনিৰ পৰা যদিহে আপুনি যোগ্য হিতাধিকাৰী কিন্তু ইয়াৰ পাছত আঁচনিৰ পৰা আপোনাৰ নাম বাদ পৰিছে তেন্তে আপোনাৰ বাবে সোণালী সুযোগ সমষ্টিৰ বিধায়কৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব এই তালিকাত আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈকে সমষ্টিয়ে বিতৰণ কৰা হ'ব 10000 কোটি টকা 30 জুনৰ ভিতৰত তালিকাত নাম নহা মহিলাই পুনৰ কৰিব লাগিব আবেদন গতিকে আপুনি আজি আবেদন কৰক যদিহে লাখপতি বাইদেউৰ তালিকাত আপোনাৰ নাম অহা নাই কিয়নো 30 জুনলৈ আপোনাৰ হাতত সময় আছে আগষ্ট মাহৰ পৰা বিতৰণ কৰা হ'ব লাখপতি বাইদেউৰ প্ৰথম পৰ্যায়ৰ 10000 টকা আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈকে সমষ্টি এই ধন বিতৰণ কৰা হ'ব যিসকলৰ নাম এতিয়াও নাই সমষ্টিৰ বিধায়কৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব এই তালিকাত আপুনি যদি লাখপতি বাইদেউৰ বাবে যোগ্য হিতাধিকাৰী কিন্তু যোগ্য হিতাধিকাৰী হোৱাৰ পাছতো তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেন্তে এতিয়াও আপোনাৰ হাতত সময় আছে 6 দিন বাকি আছে এই 6 দিনৰ ভিতৰত আপুনি নতুনকৈ আবেদন কৰক কিয়নো 30 জুন নাম অন্তৰ্ভুক্তৰ বাবে শেষ সময় 30 জুন পাৰ হলে কিন্তু আপুনি নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব বা নতুনকৈ আবেদন কৰিব নোৱাৰিব গতিকে এই 6 দিনৰ ভিতৰতে আপুনি নতুনকৈ আবেদন কৰক লাখপতি বাইদেউ আঁচনিৰ বাবে তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিলে আপুনিও লাখপতি বাইদেউৰ প্ৰথম পৰ্যায়ৰ 10000 টকা লাভ কৰিব যেহেতু আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈকে সমষ্টিয়ে প্ৰথম পৰ্যায়ৰ 10000 টকা বিতৰণ কৰা হ'ব গতিকে আপুনি যদি যোগ্য হিতাধিকাৰী হোৱাৰ পাছতো তালিকাৰ পৰা আপোনাৰ নাম বাদ পৰিছে তেন্তে সমষ্টিৰ বিধায়কৰ জৰিয়তে আপোনাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব তালিকাত লাখপতি বাইদেউ আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত প্ৰতিগৰাকী হিতাধিকাৰীয়ে 10000 টকা লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই 10000 টকাৰে যদিহে আপুনি ব্যৱসায়ত লাভান্বিত হয় আপুনি যদি ভালদৰে কামত খটুৱাব পাৰে তেন্তে দ্বিতীয় পৰ্যায়ত আপুনি 25000 টকা লাভ কৰিব আৰু তৃতীয় পৰ্যায়ত আপুনি লাভ কৰিব 50000 টকা আৰু আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈকে এই প্ৰথম পৰ্যায়ৰ 10000 টকা বিতৰণ কৰা হ'ব যদিহে আপুনি এই প্ৰথম পৰ্যায়ৰ 10000 টকা পাবলৈ বিচাৰিছে তেন্তে প্ৰথম পৰ্যায়ৰ 10000 টকা পাবলৈ হলে আপুনি আবেদন কৰক যিসকলৰ তালিকাত নাম অহা নাই তালিকাত নাম অহা সকলেতো পাবই কিন্তু যিসকল তালিকাত নাম অহা নাই তালিকাৰ নামৰ যিসকল কৰ্তন হৈছে তেওঁলোকে নতুনকৈ আবেদন কৰিব পাৰিব অৰ্থাৎ যদিহে আপুনি যোগ্য হিতাধিকাৰী বা যোগ্য মহিলা কিন্তু ইয়াৰ পিছতো তালিকাত আপোনাৰ নাম বাদ পৰিছে তেন্তে আপুনি নতুনকৈ কৰক আবেদন 30 জুনৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব 30 জুনৰ ভিতৰত আবেদন কৰিলে আপোনাৰ নাম অন্তৰ্ভুক্ত হ'ব এই লাখপতি বাইদেউৰ তালিকাত অন্যথা আপুনি 10000 টকাৰ পৰা বঞ্চিত হ'ব লাগিব গতিকে 10000 টকাৰ পৰা যাতে আপুনি বঞ্চিত হ'বলগীয়া নহয় তাৰ বাবে আপুনি এই 6 দিনৰ ভিতৰতে নতুনকৈ নাম অন্তৰ্ভুক্ত কৰক বা নতুনকৈ আবেদন কৰক আৰু নতুনকৈ আবেদন কৰিলে আপুনি এই প্ৰথম পৰ্যায়ত 10000 টকা লাভ কৰিব আৰু এই 10000 টকা ভালদৰে কামত খটুৱাব পাৰিলে আপুনি দ্বিতীয় পৰ্যায়ত 25000 আৰু তৃতীয় পৰ্যায়ত 50000 টকা লাভ কৰিবলৈ সক্ষম হ'ব যিসকল লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰী আছে তেওঁলোকে নতুনকৈ আবেদন কৰক যিসকলৰ নাম কৰ্তন হৈছে সমষ্টিৰ বিধায়কৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত হ'ব তালিকাত আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈকে বিতৰণ কৰা হ'ব সমষ্টি এই ধন গতিকে আপোনাৰ হাতত এতিয়াও সময় আছে 30 জুনলৈ আপোনাৰ হাতত সময় আছে 30 জুনৰ ভিতৰত আপুনি আবেদন কৰক যদিহে আপোনাৰ নাম বাদ পৰিছে লাখপতি বাইদেউ আঁচনিৰ মহিলাৰ তালিকাৰ পৰা গতিকে তালিকাৰ পৰা নাম বাদ পৰিলে আপুনি নতুনকৈ আবেদন কৰিব পাৰে কিয়নো যোগ্য হিতাধিকাৰী কোনো বাদ নপৰে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰী এই ধন লাভ কৰিব গতিকে আপুনিও যদি যোগ্য হিতাধিকাৰী হয় তেন্তে আপুনিও আবেদন কৰক আবেদন কৰিলে
আপুনিও লাভ কৰিব এই 10,000 টকা দ্বিতীয় পৰ্যায়ত 25 আৰু তৃতীয় পৰ্যায়ত 50,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব প্ৰতিগৰাকী লাখপতি বাইদেউৰ বাবে এই মুহূৰ্তত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে সময় থাকোঁতে আপুনি নতুনকৈ আবেদন কৰক অন্যথায় লাখপতি বাইদেউ এই ধৰণৰ পৰা বঞ্চিত হ'ব লাগিব আপুনি মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছোঁ কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম ঠিক তেনেধৰণে আমাৰ চৰকাৰে লোৱা প্ৰত্যেকটো আঁচনি আমি যাতে জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰোঁ তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম যাতে এই কেইটামান দিন আমি খুব সিনচিয়াৰলি চৰকাৰী আঁচনি কেইটাৰ কাম আমি সমাপ্ত কৰিব পাৰোঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছোঁ কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম ঠিক তেনেধৰণে আমাৰ চৰকাৰে লোৱা প্ৰত্যেকটো আঁচনি আমি যাতে জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰোঁ তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম যাতে এই কেইটামান দিন আমি খুব সিনচিয়াৰলি চৰকাৰী আঁচনি কেইটাৰ কাম আমি সমাপ্ত কৰিব পাৰোঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছোঁ কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো
হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম। ঠিক তেনেধৰণে আমাৰ চৰকাৰে লোৱা প্ৰত্যেকটো আঁচনি আমি যাতে জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰোঁ, তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম, যাতে এই কেইটামান দিন আমি খুব চিনচিয়াৰলি চৰকাৰী আঁচনি